নমস্কাৰ। জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। এজন পূজাৰী হিচাপে মনে প্ৰাণে বিচাৰোঁ অতি কম দিনৰ ভিতৰতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাওক। আজি পবিত্ৰ কাতি বিহু, একে সময়তে ধনতেৰছ। তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ভাঙে। কৃষি প্ৰধান অসমীয়া লোক সংস্কৃতিৰ অন্যতম বাপতিসাহোন আজি কাতি বিহু। কাতি বিহুত খেতিপথাৰ ধাননিডৰাও গৰ্ভৱতী হৈ পৰিছে ক্ৰমশঃ, আৰু আঘোণত দেখিব সেই কৃষকে সোণালী সপোন। আজিৰে বিশেষ পবিত্ৰ তিথিটোত, আজিৰ পৰা আৰম্ভ হোৱা কাতি মাহৰ পবিত্ৰ এই ধৰ্ম মাহত প্ৰত্যেক দিনাই প্ৰত্যেকজন অসমীয়াই নিশ্চিতভাৱে তুলসীৰ তলত এনেকুৱাকৈ এগছি চাকি প্ৰজ্বলন কৰিব নিশ্চয়। লগতে আজি যিহেতু ধনতেৰছৰ যম চতুৰ্দশী বুলি কোৱা হয়, যম দীপাৱলী বুলি কোৱা হয়, গতিকে যমৰ নামত আমি দক্ষিণ দিশত প্ৰজ্বলন কৰিছোঁ চাৰিমুখৰ এটি চাকি। লগতে আমি পূব দিশত তুলসী মাৰ চৰণত জ্বলাইছোঁ চাকি। এই কাতি মাহ এনেকুৱা এটা ধৰ্ম মাহ, যিটো মাহত অসমীয়া সংস্কৃতিৰ লোকে তুলসীৰ তলত যে চাকি প্ৰজ্বলন কৰে, এনেকৈ চাকি প্ৰজ্বলন কৰিলে, লগতে যদি কাতি মাহত বিষ্ণু ভগৱানৰ নামত 108 পাত, এনেকৈ তুলসী গছ আজি ৰোপণ কৰিছোঁ, ইয়াৰে 108টা পাত যদি চন্দন, বগা চন্দন লগাই নমো ভগৱতে বাসুদেৱায় নম বুলি ভগৱান বিষ্ণুৰ চৰণত দিয়া হয়, বা বিষ্ণুৰ নামত পূজা কৰি 108টা তুলসী পাত দিয়া হয়, তেতিয়াহ'লে সেই ঘৰত বজ্ৰপাত নপৰে বুলি এটা লোকবিশ্বাস বা বৈদিক বিশ্বাস। গতিকে আজিৰ এই বাৰ্তাটোৰ জৰিয়তে প্ৰত্যেকজন অসমীয়া তথা বিশ্ববাসীৰ কল্যাণ কামনা কৰিছোঁ। আগন্তুক কাতি মাহ ধৰ্ম মাহতেই আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গেও ন্যায় পাওক, তাৰো কামনা কৰিলোঁ। লগতে কৃষি প্ৰধান এই লোক সংস্কৃতিৰ যি বিহু বাপতিসাহোন কঙালী বিহু, এই কঙালীত যি কৃষকে সপোন দেখিছে, যি কৃষকে শাওণৰ মাহত কৃষি পথাৰত ধান ৰোপণ কৰিছিলে আৰু এতিয়া বৰ্তমান ভঁৰালত টনকিয়াল, গতিকে আজিৰ এই বিশেষ দিনটোত কৃষকসকলে ভঁৰালত চাকি বন্তি প্ৰজ্বলন কৰে, তামোলৰ তলত, পাণৰ গছৰ তলত, নাৰিকলৰ তলত, পানীৰ জলাশয়ত, কৃষি পথাৰত, এইবিলাকত চাকি জ্বলাই মা লক্ষ্মীৰ আশীষ বিচাৰে। গতিকে আজি লক্ষ্মী দেৱীয়ে প্ৰত্যেকজন ব্যক্তিক, প্ৰত্যেকজন সনাতনী সংস্কৃতিৰ লোকক আশীৰ্বাদ প্ৰদান কৰক। বিশ্ব ৰূপস্য ভাৰ্যাসি পদ্মে পদ্মালয়ে শুভে সৰ্বতো পাহিমাং দেৱী মহালক্ষ্মী নমস্তে। নমস্কাৰ।